মিলি কিনে এই বক্সত সোমাল। এতিয়া আমি বক্সৰ পৰা ওলাই কিনে চাম এতিয়া কেইটা হ'ল। এটা এটাকৈ বাচ্চাবিলাকক গণিব দিম। 1 2 3 4 5 6 7 8 9 10। এয়া 10টা হ'ল। এইবিলাক আমি 1 2 বাচ্চাবিলাকক শিকাব পাৰি আৰু স্থানীয় মানৰ ধাৰণা আমি এনেকৈ শিকাব পাৰি। এয়া ধৰক 0 হ'ল, ইয়াতে এইটো 0, ইয়াতে যেনিবা ধৰক 1 দিলোঁ, ইয়াতে 2 দিলোঁ, এয়া 12 হৈ গ'ল। এতিয়া এনেকৈ টানি দিলে এয়া 10 হ'ল, 11 হ'ল, 12 হ'ল, 13 হ'ল, 14 হ'ল। এনেকৈ আমি এইটো TLMৰ জৰিয়তে স্থানীয় মান আমি সৰু বাচ্চাবিলাকক শিকাব পাৰি। আৰু আমাৰ ওচৰত আছে এইটো এটা TLM, আগৰ সংখ্যা আৰু পাছৰ সংখ্যা বুজাবৰ কাৰণে সৰু বাচ্চাবিলাকক আমি যদি আমি কওঁ যে 2ৰ আগৰ সংখ্যাটো আগৰ অংকটো কি, তেতিয়া আমি এনেকৈ দিলে 2ৰ আগৰটো 1, আকৌ 2ৰ পাছৰটো 3, এনেকৈ 5ৰ আগৰটো কিমান, 5ৰ আগৰটো এয়া 4, আকৌ পাছৰ সংখ্যাটো কিমান, এয়া 6। এনেকৈ আমি আগৰ পাছৰ সংখ্যাবিলাক আমি শিকাব পাৰি সৰু বাচ্চাবিলাকক। আৰু আমাৰ ওচৰত আছে এই পুৰণা ধাৰণা শিকাবৰ কাৰণে এইটো আমি সঁজুলি ব্যৱহাৰ এইটো সঁজুলি আমি বনাইছোঁ, TLM বনাইছোঁ। এয়া চাওক, এয়া 4 7 গুণ 28। এনেকৈ যেতিয়া পিছুৱাই যাব এয়া 5 7 গুণ 35, এনেকৈ 6 7 গুণ 42, এনেকৈ 7 7 গুণ 49। এনেকৈ আমি এইবিলাক আগা পিছা কৰি আমি পুৰণা ধাৰণাবিলাক আমি 3 4 5ৰ ল'ৰা ছোৱালীবিলাকক আমি শিকাব পাৰি। এইখিনিয়ে, ধন্যবাদ।